আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নেপালৰ ভয়াৱহ পৰিস্থিতি আমি সকলোৱে দেখিবলৈ পাইছোঁ। নেপালৰ ভয়াৱহ পৰিস্থিতি কি হ'বলৈ গৈ আছে, কি হ'বলৈ বাকী আছে আপোনালোকে সকলোৱে নিশ্চয় গমেই পাইছে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সকলোৱে পদত্যাগ কৰিছে, গৃহমন্ত্ৰী সহ পদত্যাগ কৰি গৈছে যদিও থাকিব নোৱাৰা পৰিস্থিতি হৈছে। কি পৰিস্থিতি হৈছে আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। গতিকে কি ক'ম, ভাষা নাই। সেই নেপালতে বহুত ইয়াৰ পৰাই আমাৰ ইয়াৰ প্ৰত্যেকৰ জেগাৰে পঢ়িবলৈ যোৱা, চিকিৎসাৰ বাবে যোৱা বহুত আছে। গতিকে কেনেকুৱা পৰিস্থিতিত পৰিছে তেওঁলোক। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জগন্নাথ খনালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰিব লগা হৈছে, যিহেতু তেওঁলোকৰ ঘৰ জ্বলাই দিছে জনতাই। জীৱন্তে অগ্নিদগ্ধ হৈ জগন্নাথ খনালৰ পত্নীৰ মৃত্যু, প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল জগন্নাথ খনালৰ বাসগৃহ, ভিতৰতে আছিল ৰাজ্যলক্ষ্মী চিত্ৰকৰ। গতিকে সেয়া হৈছে প্ৰধানমন্ত্ৰীৰ পত্নী। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জগন্নাথ খনালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু। আৰু আপোনালোকক দেখাবলৈ লৈছোঁ, এবাৰ চাওকচোন কি অৱস্থা হৈছে নেপালত, কেনেকুৱা পৰিস্থিতি হৈছে। মাত্ৰ জুই আৰু তেজৰ টুকুৰা আৰু দিনে জুই ধোঁৱা, চব শেষ হৈ গৈছে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা সকলো পলাই সাৰিব পৰা নাই আৰু তাৰ পাছত শেষ কৰি দিছে। ভিতৰতে প্ৰধানমন্ত্ৰীৰ পত্নী সেয়া মৃত্যু। প্ৰতিবাদৰ জুইত দগ্ধ হৈ বহু নিৰীহই হেৰুৱাইছে নিজৰ প্ৰাণ, বহুত নিৰীহে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে, অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। গতিকে কেনেকুৱা পৰিস্থিতি। নেপালৰ বিক্ষিপ্ত প্ৰতিবাদত শিহৰণকাৰী বৰ্ণনা দিছে ভাৰতীয় পৰ্যটকে। ভাৰতৰ পৰ্যটকসমূহে সকলে কিমান বা আছিলে তাৰ ঠিকনা নাই। পঢ়িবলৈ যোৱা, চিকিৎসাৰ বাবে যোৱা, আমাৰ যিহেতু চকুৰ চিকিৎসাৰ বাবে প্ৰায় নেপালত যোৱা হয় নহয় জানো। গতিকে বহুত মানুহ আছিলে। পৰ্যটকসমূহে কিমান কি জনাইছে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে এনেকুৱা সময়ত ভাবিলে এনেকুৱা লাগে আমাৰ বেংক বেলেঞ্চ বহুত থাকিবা কি হ'ব, যিহেতু প্ৰধানমন্ত্ৰীৰ পত্নীয়ে ঘৰৰ ভিতৰতে দহন হৈ গৈছে, জ্বলি গৈছে। গতিকে আমাৰ বেংক বেলেঞ্চ সম্পূৰ্ণৰূপে ভৰ্তি কৰি ৰাখি আমাৰ কি হ'ব পাৰে, সেইটো এটা কথা। অৱশ্যে নহ'লেও নহয়, এইসমূহ পৰ্যটকৰ অৱস্থা চাওকচোন কি হ'বলৈ লৈছে। গতিকে মানুহক সীমিত লাগে সকলো বস্তুৱে, মই সেইটোৱে জানো। এইটো এটা জ্বলন্ত প্ৰমাণ যে আমাৰ একাউণ্ট যে বহুত টকা এসোপা একাউণ্টত থাকিলেহে যে আমাৰ সিদ্ধান্তত আমি উপনীত হ'ব পাৰিম। যদি জিৰ' বেলেঞ্চত থাকোঁ আমাৰ সিদ্ধান্তও জিৰ' হ'ব। এই কথাটো যে সম্পূৰ্ণৰূপে ভুল, মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আজি আকৌ সেই কথাষাৰ ইয়ালৈ আনিবলৈ মই বাধ্য হৈছোঁ, আপোনালোকক এটা জ্বলন্ত উদাহৰণ দিবলৈ মই বাধ্য হৈছোঁ। প্ৰত্যেকটো বস্তু চলি থাকিব পৰাকৈ সীমিতভাৱে থাকিলেই মই ভাবোঁ চলিবলৈ, খাবলৈ, চিকিৎসাৰ বাবে প্ৰয়োজনীয়সমূহ আমাক প্ৰয়োজন হয়। তাতকৈ বেছি থাকি চাওক আপোনালোকে নেপালত জ্বলন্ত উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ, সকলোৱে দেখিছে। গতিকে আজিৰ ভিডিঅ'টোত মই কোৱা কথা কেইষাৰি আপোনালোকে অনুভৱ কৰিব পাৰিছেনে? নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। এইসকল পৰ্যটকৰ অৱস্থা, খাবলৈ নোহোৱা অৱস্থা হৈছে, থাকিবলৈ জেগা নোহোৱা অৱস্থা হৈছে, অকণমান ভোকত থাকিব নোৱাৰা পৰিস্থিতি হৈছে, অকণমান পানীৰ কাৰণে হাহাকাৰ অৱস্থা হৈছে, এয়া পৰিস্থিতি হৈছে। গতিকে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। বাই।